পেঞ্চাকচিলাত সংঘৰ উদ্যোগত আৰু মিংমাং সমৰ কলা প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত অহা 22 তাৰিখৰ পৰা 25 তাৰিখ ডিচেম্বৰ ইয়াতে আমাৰ প্ৰশিক্ষণ কেন্দ্ৰ অনুষ্ঠিত কৰা হৈছে আৰু অসমৰ পৰা আমাৰ কমেও 500 গৰাকী ইয়াতে প্ৰশিক্ষাৰ্থী উপস্থিত হ'ব আৰু আমি ইয়াতে আমাৰ মিংমাং ৰূপহী মিচিং আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰৰ যিখিনি আমাৰ উদ্যোক্তা আছে বা আমাৰ মিংমাং আঞ্চলিক DMPK MMK TMMK সহযোগত আমি পূৰ্ণ প্ৰস্তুতি কৰি আছো আৰু ইয়াতে আমি আপোনালোকে নিশ্চিতভাৱে গম পাইছে যে আমাৰ পেঞ্চাকচিলাগৰ জৰিয়তে যিখিনি আমাৰ মানৱ সম্পদ কৰিবৰ কাৰণে যিখিনি আমি প্ৰচেষ্টা কৰি আছে আমাৰ প্ৰতিষ্ঠাপক সভাপতি অসম পেঞ্চাকচিলাতৰ মাননীয় সভাপতি প্ৰমানন্দ চাইঙা ছাৰ আৰু সম্পাদক লক্ষ্যজিৎ দলে ডাঙৰীয়াৰ নেতৃত্বত আমি অসমত পেঞ্চাকচিলাগৰ জৰিয়তে এটা যেনেধৰণে আমাৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে আমি যত্ন কৰিছোঁ আমাৰ গ্ৰাম্য অঞ্চলত যিবিলাক ল'ৰা ছোৱালী খেলুৱৈ আছে তেখেতসকলক আমি ওলাই অনাৰ আমি স্বাৰ্থত আমি এই শীতকালীন আমি প্ৰশিক্ষণ শিবিৰ প্ৰতি বছৰে আমি অনুষ্ঠিত কৰোঁ আৰু এই বছৰ আমি ব্যক্তিক্ৰম নহয় আমি অনুষ্ঠিত কৰা হৈছে গতিকে আমি আশা কৰিছোঁ ইয়াৰ জৰিয়তে আমাৰ অঞ্চলত যিবিলাক প্ৰতিভাৱান খেলুৱৈ আছে তেখেতসকলক আমি আগলৈ ওলাই অনাত আমি সহযোগিতা আমি তেখেতসকলক আগবঢ়াইছোঁ আৰু ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় গেমত যিবিলাকে অংশগ্ৰহণ কৰিব ইয়াতে আমাৰ চিলেকশ্যন ইতিমধ্যে হৈ গৈছে ৰাষ্ট্ৰীয় খেলৰ কাৰণে তো এই ৰাষ্ট্ৰীয় গেমৰ কাৰণে ইয়াতে আমাৰ শেষৰ প্ৰশিক্ষণ আমি ইয়াতে অনুষ্ঠিত কৰা হ'ব নিশ্চিতভাৱে তেখেতসকলে ভাল ফলাফল পাব বুলি আমি আশাবাদী কিমান প্ৰত্যেকখন জিলাৰ পৰাই হৈ আছে এতিয়ালৈকে আমাৰ 300 গৰাকী প্ৰশিক্ষাৰ্থী আমাৰ অংশগ্ৰহণ কৰাৰ আজি তাৰিখলৈ এই মুহূৰ্তলৈকে আমি 300 গৰাকী ৰেজিষ্ট্ৰেশ্যন আমি ইতিমধ্যে পাইছোঁ এই কেন্দ্ৰৰ কিমান দিন হ'ল স্থাপন হ'ব আমি ইয়াতে 2019 চনতে আমি সেইখন প্ৰশিক্ষণ কেন্দ্ৰ স্থাপিত কৰা হৈছিলে আৰু মাননীয় প্ৰমানন্দ চাইঙা ছাৰৰ নেতৃত্বত সেইখন আমি স্থাপিত কৰা হৈছিলে আৰু ইয়াৰ জৰিয়তে আমাৰ মিংমাং যিখিনি আৱাসিক প্ৰশিক্ষণ আছে এই আৱাসিক প্ৰশিক্ষণৰ একমাত্ৰ ভাৰতবৰ্ষৰ ভিতৰত সেইখনে আমাৰ আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰ স্কুল হিচাপে সেইখনে আছে পেঞ্চাকচিলাত গতিকে আমি এই পেঞ্চাকচিলাৰৰ জৰিয়তে ইয়াত যেনেধৰণে ইষ্টাব্লিছ কৰা হৈছিলে বা যি মহৎ উদ্দেশ্য লৈ পেলাই তেখেতসকলে আগুৱাবৰ কাৰণে ইষ্টাব্লিছ কৰা হৈছিলে গতিকে আমি আশাবাদী যে ইয়াৰ জৰিয়তে আমি নিশ্চিতভাৱে অসমৰ ভাল খেলুৱৈসকলক আমি উলিয়াব পৰা যাব এই এছ'চিয়েশ্যনৰ পৰা ভাল হৈছে গোৱা ৰাষ্ট্ৰীয় গেমছত আমাৰ ইয়াৰ পৰা 9 গৰাকী খেলুৱৈ তাতে অংশগ্ৰহণ কৰিছিলে অসমক প্ৰতিনিধিত্ব কৰিছিলে তাৰে 6 গৰাকী আমাৰ খেলুৱৈ পদকপ্ৰাপ্ত হৈছিলে আৰু 6 গৰাকী খেলুৱৈক ইতিমধ্যে অসম চৰকাৰে বিভিন্ন বিভাগত তেখেতসকলক চাকৰি প্ৰদান কৰিছে ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285